নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি আলোচনা কৰিম সৌৰজগত বা সোলাৰ সিস্টেমৰ পৰা আহাৰ সম্ভাৱ্যপূৰ্ণ কেইটামান প্ৰশ্ন। আহক আমি পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আমাৰ সৌৰজগতত মুঠ কেইটা গ্ৰহ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 8টা। সেইকেইটা হৈছে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ নেপচুন। সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ তৃতীয়। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱী 3 নম্বৰ স্থানত আছে। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ বৃহস্পতি। আৰু আটাইতকৈ যিটো সৰু সেইটো হৈছে বুধ গ্ৰহ। গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মংগল আৰু বৃহস্পতি। পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ শুক্ৰ। আকাৰ আৰু আকৃতিৰ ফালৰ পৰা পৃথিৱীৰ লগত সাদৃশ্য থকাৰ বাবে শুক্ৰ গ্ৰহ কি বোলা হয়? পৃথিৱীৰ যমজ গ্ৰহ বা টুইনছ প্লেনেট বোলা হয়। সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল পদাৰ্থপিণ্ডবোৰ হ'ল, শুদ্ধ উত্তৰটো হ'ব ক ধূমকেতু। নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ব ঘ নক্ষত্ৰ। নক্ষত্ৰৰ নিজা পোহৰ আৰু তাপ আছে, কিন্তু গ্ৰহৰ কোনো নিজা পোহৰ বা তাপ নাই। সূৰ্যৰ উপৰিপৃষ্ঠৰ উত্তাপ প্ৰায়, শুদ্ধ উত্তৰটো হ'ব ক 6000 ডিগ্ৰী চেলছিয়াছ। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ পৃথিৱীক সময় লাগে, শুদ্ধ উত্তৰটো হ'ব গ 365 দিন 5 ঘণ্টা 48 মিনিট 45ৰ পৰা 47 ছেকেণ্ড। আমি 5 ঘণ্টা 48 মিনিট 45ৰ পৰা 47 ছেকেণ্ড ৰাউণ্ড ফিগাৰত 6 ঘণ্টা ধৰা হয়, আৰু প্ৰত্যেক বছৰ 6 ঘণ্টা লগ লাগি 4 বছৰৰ মূৰত কি হয় এদিন সম্পূৰ্ণ হয়, আৰু এই দিনটো ফেব্ৰুৱাৰী মাহত সংযুক্ত কৰা হয়, আৰু সেই বছৰটোত কি হয় 366 ডেজ থাকে, যাক আমি অধিবৰ্ষ বা লিপ ইয়েৰ বোলো। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব ক বুধ গ্ৰহ। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব গ বুধ। কোনটো গ্ৰহক নীল গ্ৰহ অৰ্থাৎ ব্লু প্লেনেট বোলা হয়? শুদ্ধ উত্তৰটো হ'ব ক পৃথিৱী। মহাকাশৰ পৰা যদি চোৱা যায় পৃথিৱীক কি দেখি? নীলা দেখি, কাৰণ পৃথিৱীৰ উপৰিভাগৰ 71% কি আছে? পানী আছে, আৰু 29% ভূমি আছে। পানীৰ পৰিমাণ বেছি থকাৰ বাবেই পৃথিৱীক কি দেখি? মহাকাশৰ পৰা নীলা দেখি। সেইবাবে পৃথিৱীক নীল গ্ৰহ বা ব্লু প্লেনেট বোলা হয়। কোনটো গ্ৰহক সেউজ গ্ৰহ বা গ্ৰীণ প্লেনেট বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ইউৰেনাছ। মনত ৰাখিব, ব্লু প্লেনেট হৈছে পৃথিৱী আৰু গ্ৰীণ প্লেনেট হৈছে ইউৰেনাছ। ইউৰেনাছত মিথেন গেছ প্ৰেজেণ্ট আছে। সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ উজ্জ্বল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক শুক্ৰ। সৌৰজগতৰ কোনটো গ্ৰহক পুৱতি ভূতাতৰা আৰু সাজ ভূতাতৰা বা সাজলি ভূতাতৰা বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ শুক্ৰ। ইংৰাজীত কি বোলা হয়? মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ। সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহটো হ'ল, শুদ্ধ উত্তৰটো হ'ব ঘ শুক্ৰ। আটাইতকৈ গৰম হোৱাৰ কাৰণ হৈছে কি? শুক্ৰ গ্ৰহত 96% কি আছে? কাৰ্বন ডাই অক্সাইড আছে, আৰু এই কাৰ্বন ডাই অক্সাইডে সূৰ্যৰ যি উত্তাপ এই উত্তাপ ধৰি ৰাখে। সেইবাবে শুক্ৰ গ্ৰহ কি হৈছে? আটাইতকৈ উত্তপ্ত। ৰঙা গ্ৰহ ৰেড প্লেনেট বুলি কোনটো গ্ৰহক জনা যায়?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক মংগল সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হ'ল শুদ্ধ উত্তৰটো হ'ব গেনিমেড আৰু এই গেনিমেড হৈছে বৃহস্পতিৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ সৌৰজগতৰ দ্বিতীয় বৃহত্তম উপগ্ৰহটো হৈছে টাইটান আৰু টাইটান হৈছে শনিৰ উপগ্ৰহ এই গেনিমেড আৰু টাইটান আমাৰ বুধ গ্ৰহতকৈ কি হৈছে ডাঙৰ বহুতো তৰা থুপ খাই থকা অঞ্চলটোক কি বোলা হয় শুদ্ধ উত্তৰটো হ'ব তাৰকা ৰাজ্য আমাৰ সৌৰজগত কোন তাৰকা ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক মিল্কি ৱে অৰ্থাৎ অসমীয়াত কি বোলা হয় হাতীপতি তাৰকা ৰাজ্যৰ ভিতৰত আমাৰ সৌৰজগত আছে আৰু আমাৰ এই মিল্কি ৱে গেলেক্সিৰ নিকটৱৰ্তী যি গেলেক্সি আছে এই গেলেক্সিৰ নাম হৈছে এণ্ড্ৰমেডা গেলেক্সি কোনে পোনপ্ৰথমে চন্দ্ৰত পদাৰ্পণ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নীল আৰ্মষ্ট্ৰং 1969 চনৰ 20 জুলাইত কি হৈছে চন্দ্ৰত প্ৰথম পদাৰ্পণ কৰে আৰু যিখন যানেৰে তেওঁলোক গৈছিল সেই যানখনৰ নাম হৈছে এপ'লো 11 ফবছ আৰু ডাইমছ উপগ্ৰহ দুটা হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ মংগল দূৰবীক্ষণৰ সহায়েৰে আৱিষ্কাৰ কৰা সৌৰজগতৰ প্ৰথম গ্ৰহটো হ'ল শুদ্ধ উত্তৰটো হ'ব খ ইউৰেনাছ উইলিয়াম হাৰ্টছেলে প্ৰথম এই গ্ৰহটো টেলিস্কোপেৰে আৱিষ্কাৰ কৰিছিল 1846 চনত ফৰাচী বিজ্ঞানী গণিতজ্ঞ উৰবেইন লেভেৰিয়াৰে আৱিষ্কাৰ কৰা গ্ৰহটো হ'ল শুদ্ধ উত্তৰটো হ'ব খ নেপচুন পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে বুলি প্ৰথমে আৱিষ্কাৰ কৰা বিজ্ঞানীজন আছিল শুদ্ধ উত্তৰটো হ'ব কপাৰ্নিকাছ আগতে মানুহে ধাৰণা কৰিছিল যে সূৰ্য আমাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে কিন্তু কপাৰ্নিকাছে প্ৰমাণ কৰিছিল যে আমাৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে সূৰ্য পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে শুদ্ধ উত্তৰটো হ'ব ঘ প্ৰায় 8 মিনিট 8 মিনিট 20 ছেকেণ্ড সময় লাগে সূৰ্যৰ পৰা পৃথিৱীত পোহৰ পৰিবলৈ কোনটো গ্ৰহক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ আটাইতকৈ কম সময় লাগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক বৃহস্পতি মনত ৰাখিব নিজৰ কক্ষপথত নহয় মেৰুদণ্ডত ঘূৰিবৰ কাৰণে কক্ষপথত এপাক ঘূৰিবলৈ আটাইতকৈ কম সময় লাগে বুধ গ্ৰহক আৰু আটাইতকৈ বেছি সময় লাগে নেপচুনক পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰে শুদ্ধ উত্তৰটো হ'ব পশ্চিমৰ পৰা পূবলৈ শুক্ৰ আৰু ইউৰেনাছ গ্ৰহ কি হয় তাৰ গতিৰ দিশ ওলোটা পূবৰ পৰা পশ্চিমলৈ অৰ্থাৎ ঘড়ীৰ কাটাৰ দিশত ঘূৰে আৰু বাকী 6টা গ্ৰহ কি হয় ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰে কোনটো গ্ৰহৰ উপগ্ৰহ নাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক আৰু খ বুধ আৰু শুক্ৰৰ কোনো উপগ্ৰহ নাই কোনটো গ্ৰহক সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ আটাইতকৈ কম সময় লাগে শুদ্ধ উত্তৰটো হ'ব ক বুধ 88 ডেজ লাগে আৰু সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ আটাইতকৈ বেছি সময় লয় নেপচুনে 164 ইয়াৰ্ছ সূৰ্য গঠন হৈছে শুদ্ধ উত্তৰটো হ'ব গ ক আৰু খ হাইড্ৰজেন আৰু হিলিয়ামেৰে গঠিত হৈছে সূৰ্যত হাইড্ৰজেনৰ পৰিমাণ হৈছে 71% আৰু হিলিয়ামৰ পৰিমাণ হৈছে 26.5%। আজিলৈ ইমানেই। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।